বন্ধুসকল আজি মই বিশ্বৰ এখন দেশৰ বিষয়ে কিছু ৰহস্যময় তথ্য ক'বলৈ গৈ আছোঁ যাৰ বিষয়ে মানুহে কয় এই দেশৰ মানুহ বহুত আনন্দময় হয় মানে খোলা হৃদয়ৰ হয় মনত যি থাকে সেয়াই জীৱাত থাকে ই এখন এনেকুৱা দেশ যাৰ সম্বন্ধ আমাৰ দেশৰ লগত বহুত ভাল এনেকুৱা দেশ য'ত সকলো ঘৰত বেলেগ কাৰোবাৰ ফটো নাথাকিলেও আৰ্নলৰ ফটো নিশ্চয় দেখিব পোৱা যায় আজি মই যি দেশৰ বিষয়ে ক'বলৈ গৈ আছোঁ এই দেশখনে 20 বছৰ আগতে যি দেখিছিল আকৌ সেই পৰিস্থিতিৰ ফালেই গৈ আছে এই দেশখনত বিশ্বৰ সকলোতকৈ বেছি আফিম উৎপাদন হয় বন্ধুসকল আজি মই এছিয়াৰ এখন দেশ আফগানিস্তানৰ বিষয়ে সকলো তথ্য দিবলৈ গৈ আছোঁ আপোনালোকলৈ ৰিকুৱেষ্ট কৰিছোঁ আপুনি ভিডিঅ'টো শেষলৈ চাব বিশ্বাস ৰাখক এই ভিডিঅ'টি চাই আপোনালোকে বহুত ইণ্টাৰেষ্ট পাব সকলোতকৈ আগতে কওঁ আফগানিস্তানৰ অফিচিয়েল নাম ইছলামিক ৰিপাব্লিক অফ আফগানিস্তান আফগানিস্তান এখন লেণ্ডলক দেশ দেশখনৰ সীমা উত্তৰত তাজিকিস্তান তুৰ্কমেনিস্তান আৰু উজবেকিস্তান পশ্চিমত ইৰাণ দক্ষিণে পাকিস্তান আৰু ইয়াৰ উত্তৰ পূবত ভাৰত আৰু চীনৰ এটা সৰু অংশ মিলি থকা দেখা গৈছে এই দেশখন 6,52,660 বৰ্গ কিলোমিটাৰ বিস্তৃত জনসংখ্যাৰ দিশৰ পৰা এই দেশখন প্ৰায় 3,80 লাখ জনসংখ্যাৰে 36 নম্বৰ স্থানত আহে আৰু পপুলেশ্যন ডেন্সিটিৰ কথা ক'লে এই দেশখনত প্ৰতি বৰ্গ কিলোমিটাৰত 60 জন লোক বাস কৰে য'ত এই দেশৰ মাত্ৰ 24% লোক চহৰত বাস কৰে আৰু 76% লোক গাঁৱত বাস কৰে আফগানিস্তানৰ ৰাজধানী কাবুল এই দেশখনৰ সকলোতকৈ ডাঙৰ চহৰ এই চহৰখন দেশখনৰ আৰ্থিক আৰু সাংস্কৃতিক কেন্দ্ৰ বুলিও কোৱা হয় চহৰখন সমুদ্ৰতলৰ পৰা 1800 মিটাৰ ওপৰত স্থিত বন্ধুসকল আপোনালোকক জনাওঁ যে এই দেশৰ বেছি সংখ্যক লোকৰ মূল জীৱিকা কৃষি ইয়াৰ কাৰণ দেশখনৰ পৰিস্থিতি ইমান অনুকূল নোহোৱাৰ বাবে এই দেশখনত বাহিৰৰ কোনো কোম্পানীয়ে নিয়োগ কৰিব নিবিচাৰে সেয়েহে ইয়াৰ লোকসকলৰ কৃষিৰ বাহিৰে বেলেগ অপৰচুনিটি খুব কম মুঠ জনসংখ্যাৰ প্ৰায় 80% লোকে খেতিৰ লগতেই জড়িত আফিম খেতি এই দেশত বহুত পৰিমাণৰ কৰা হয় আৰু তাৰ পৰাই কিছু পৰিমাণৰ ইকনমি সহায়ক হয় এই দেশত আফিম খেতি কৰা লিগেল বুলি ধৰা হয় বন্ধুসকল বহু লোকৰ মাজত কনফিউজ থাকে আফগান আৰু আফগানীৰ মাজৰ পাৰ্থক্যৰ বিষয়ে কিন্তু জানি থওক যিবিলাক লোক এই দেশত বাস কৰে তেওঁলোকক আফগানছ লোক বুলি কোৱা হয় আৰু এই দেশৰ কাৰেন্সিক আফগানী কাৰেন্সি বুলি কোৱা হয় আফগানী কাৰেন্সি ইণ্ডিয়ান কাৰেন্সিৰ তুলনাত ভেলু বহুত কম আপোনালোকক জনাওঁ যে 1925 চনৰ আগত এই দেশৰ কাৰেন্সিক আফগানী ৰুপি বুলি কোৱা হৈছিল তেন্তে বন্ধুসকল জানেনে আফগানিস্তানৰ নেশ্যনেল গেম কি আপুনি যদি ভাবিছে ক্ৰিকেট বুলি তেন্তে ভুল ভাবিছে ক্ৰিকেট এই দেশৰ লোকসকলৰ মাজত জনপ্ৰিয় হ'লেও দৰাচলতে এই দেশখনৰ নেশ্যনেল গেম হৈছে বুচকাচি বন্ধুসকল এই দেশখন আমাৰ দেশৰ দৰে ব্ৰিটিছৰ অধীনলৈ আহিছিল আৰু দেশখনে 19 আগষ্ট 1919 চনত স্বাধীনতা লাভ কৰিছিল আপুনি জনা উচিত যে এই দেশৰ লোকসকল খোলা হৃদয়ৰ হয় আৰু মনত যি থাকে সেয়াই মুখতো থাকে কোৱা হয় এই দেশৰ লোকে পিছত কোনো বদনাম নকৰে কিন্তু 20 বছৰ আগতে এই দেশখনে যি দুখত কটাইছিল সেই একেই অৱস্থা তেওঁলোকক যেন পিছ এৰিবলৈ নিবিচাৰে সেয়েহে 20 বছৰ আগত যি চৰিয়া প্ৰথা চলিছিল আজি আকৌ এবাৰ তাকেই ভুগিবলৈ গৈ আছে বন্ধুসকল আপোনালোকক জনাই থওঁ বিশ্বৰ সকলোতকৈ ডাঙৰ বুদ্ধ প্ৰতিমা এই দেশখনতেই পোৱা যায় আৰু বহুতো সৰু ডাঙৰ এনেধৰণৰ প্ৰতিমা দেখা যায় কিন্তু 2001 চনত কিছু আক্ৰমণ্য লোকে এই প্ৰতিমাবিলাক ভাঙি দেশখনৰ পৰিস্থিতি বেয়া কৰিবলৈ চেষ্টা কৰিছিল বন্ধুসকল জানেনে বিশ্বৰ সকলোতকৈ ভাল ড্ৰাই ফুড এই দেশখনতেই পোৱা যায় অফক'ৰ্ছ ঠিক অনুমান কৰিছে আফগানিস্তানত বিশ্বৰ সকলোতকৈ ভাল ড্ৰাই ফুডছ পোৱা যায় বন্ধুসকল আপোনালোকে বিশ্বৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণৰ পেইণ্টিংবিলাক দেখিছেই কিন্তু কেতিয়াবা আপুনি এনেকুৱা পেইণ্টিং দেখিছেনে যি তেলেৰে বনোৱা যি সকলোতকৈ ধুনীয়া সকলোতকৈ ভাল যদি আপুনি দেখা নাই তেনেহ'লে মই আপোনালোকক জনাই থওঁ এই দেশখনত সকলোতকৈ প্ৰথমতে তেলেৰে তৈয়াৰী পেইণ্টিং প্ৰস্তুত কৰিছিল আপুনি জানি আচৰিত হ'ব এই দেশখনত জিউছ ধৰ্ম পালন কৰা লোক মাত্ৰ এজনেই আছে আৰু তেওঁ এতিয়াও জীয়াই আছে তেওঁৰ নাম জেভলন চিমিণ্টফ কিন্তু তেওঁ আজিলৈকে এই দেশখনত কোনো ধৰণৰ সমস্যা হোৱা নাই বন্ধুসকল ক'বলৈ বিচাৰিছোঁ এই দেশখনৰ লোকসকলৰ মাজত হলিউডৰ এজন এক্টৰ বহুত জনপ্ৰিয় তেওঁ আন কোনো নহয় তেওঁ হৈছে আৰ্নল কোৱা হয় এই দেশৰ লোকসকলৰ প্ৰায়ভাগ ঘৰতে আৰ্নলৰ ফটো দেখিব পোৱা যায়
বন্ধুসকল এই দেশৰ থাৰ্ছডে নাইট পয়েট্ৰি নাইট বুলি কোৱা হয় ইয়াৰ লোকসকলে কবিতা লিখি বহুত ভাল পায় কোৱা হয় যে এই দেশৰ লোকসকলে সকলো ধৰণৰ পৰিস্থিতি কবিতালৈ কনভাৰ্ট কৰে সেয়েহে প্ৰত্যেক থাৰ্ছডে নাইট এই দেশৰ লোকসকলে একেলগ হয় আৰু কবিতা লিখি পঢ়ি শুনায় বন্ধুসকল এই দেশৰ লোকসকলে বহুত সমস্যাৰ সন্মুখীন হৈ থাকে তথাপি এই দেশৰ লোকসকলৰ মাজত ব্ৰেকফাষ্ট বহুত পপুলাৰ ইয়াৰ লোকসকলে জেলেবি আৰু লগত মিল্ক খাই ভাল পায় কোৱা হয় এই দেশৰ লোকসকলৰ জেলেবি আৰু মিল্কৰ দ্বাৰাই দিন ষ্টাৰ্টিং কৰে মিঠা খোৱা এই দেশৰ লোকসকলৰ মাজত বহুত প্ৰচলিত লগতে এই দেশত বহুতো সুইটছ পোৱা যায় সম্ভৱতঃ এইবাবে এই দেশৰ লোকসকল সফ্ট স্পকেন হয় সঠিককৈ ক'ব নোৱাৰি তথাপি এই দেশৰ 90% ঠাইত মোবাইলৰ নেটৱৰ্ক পোৱা যায় ভাবকচোন এই দেশত কমিউনিকেশ্যনৰ ছেক্টৰত কিমান ডেভেলপ কৰিছে বন্ধুসকল যোৱা বহু বছৰৰ পৰা এই দেশত কোনোবা নহয় কোনোবা ৱাৰৰ সন্মুখীন হৈ আহিছে লাগিলে চিভিল ৱাৰেই হওক বা ডমেষ্টিক ৱাৰেই হওক এইবিলাকৰ বাবে এই দেশৰ স্থিতি ইমান অনুকূল নহয় আপুনি জানি সম্বিত হ'ব এই দেশৰ 36% লোক দৰিদ্ৰ ৰেখাৰ তলত বাস কৰে যিয়ে দিনত মাত্ৰ এসাঁজ খানা খাবলৈ সমস্যা হয় এতিয়া আপুনি এই বিষয়ে কি ক'ব কমেণ্ট বক্সত কমেণ্ট কৰক বন্ধুসকল জনাই থওঁ এই দেশৰ ইতিহাস 50,000 বছৰ পুৰণা কোৱা হয় সকলোতকৈ প্ৰথমতে যিজন লোকে এই দেশত আহিছিল তেওঁ 50,000 বছৰৰ আগতে আহিছিল বহুতো হিষ্টৰিকেল সাইট আছে ইয়াত চাবলৈ কোৱা হয় যদি এই দেশৰ পৰিস্থিতি সংশোধন হয় আৰু টুৰিষ্ট আহিব ধৰে তেনেহ'লে এই দেশৰ ভিউ সকলোতকৈ ভাল হ'ব পাৰে কিন্তু এই দেশৰ পৰিস্থিতি সময়ে সময়ে ডিষ্টাৰ্ব হৈ থকাৰ বাবে টুৰিষ্ট আহিবলৈ ভয় কৰে এয়াই হৈছে এই দেশৰ সত্যতা বন্ধুসকল এই দেশৰ লোকসকল গান গাবলৈ বহুত ইণ্টাৰেষ্ট ৰাখে লোকসকলে যেতিয়াই সময় পায় তেতিয়াই গানৰ চৰ্চা কৰে কোৱা হয় এতিয়াও কিছুমান এনেকুৱা গলি আছে য'ত ৰাতিপুৱা সুৰৰ সুৰিলি বৈ থাকে বন্ধুসকল আপোনালোকক জনাইছোঁ এই দেশখনৰ এখন ঠাই কন্ধাৰ নামটো চাগে শুনিছেই ইয়াতে স্থিত এয়াৰপৰ্টৰ ৰানৱে বিশ্বৰ সুন্দৰ ৰানৱেৰ ভিতৰত অন্যতম বন্ধুসকল ইয়াৰ লোকসকলৰ মাজত নন ভেজ খোৱাটো বহুত পপুলাৰ এই দেশৰ লোকসকলে বহুত বেছি নন ভেজ খায় এই দেশত বিবাহ বহুত বেলেগ ধৰণৰে কৰে লোকসকলে দিল খুলি খোৱাৰ নামত পইচা খৰচ কৰে সেয়েহে কোৱা হয় যিজন লোকে আফগানিস্তানৰ খানা খাইছে তেওঁ লাইফ টাইমৰ টেষ্ট লৈ গৈছে বন্ধুসকল আফগানিস্তানৰ লিটাৰেচি ৰেট বহুত কম মই যদি কওঁ বিশ্বৰ সকলোতকৈ কম বুলি তথাপি ভুল নহ'ব ইয়াৰে লিটাৰেচি ৰেট মাত্ৰ 28% ইয়াকে লৈ ইয়াৰ চৰকাৰে বহুত ডাঙৰ সলিউশ্যন লৈ আহিছে কিন্তু আজিলৈকে কোনো ধৰণৰ সমস্যাৰ সমাধানৰ দিশে গতি নকৰিলে ইয়াৰে গাঁৱত বাস কৰা লোকসকলে পঢ়া শুনাৰ বিষয়ে ক'বলৈ মন নকৰে নিজৰ ল'ৰা ছোৱালীক স্কুললৈ পঠাবও নোখোজে বন্ধুসকল এয়াই আছিল আফগানিস্তান আৰু আফগানীসকলৰ কিছু ৰহস্য আপুনি ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ